বাক্সাৰ অহুপাত গণ সুৰক্ষা পাৰ্টিত যোগদান। বিটিচি নিৰ্বাচনত ইউপিপিএলে এখনো আসন নাপায়, নৱকুমাৰ শৰণীয়া। কোকৰাঝাৰৰ সাংসদক ৰাইজে দেখা নাই। এই বছৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনত ইউপিপিএলে এখনো আসন নাপায়। প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াক ইউপিপিএলে ঈৰ্ষা কৰে। এই মন্তব্য প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ। আজি বাক্সা জিলাৰ অহুপাত গণ সুৰক্ষা পাৰ্টিৰ যুগ্ম সভাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। অলপতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰাক্তন সাংসদগৰাকীৰ প্ৰতি কৰা মন্তব্যৰ প্ৰসংগত তেওঁ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াক ইউপিপিএলে ঈৰ্ষা কৰে। সেয়েহে ৰাইজৰ আগত হেয় কৰাৰ বাবে এনেধৰণৰ মন্তব্য কৰা বুলি উল্লেখ কৰে। প্ৰমোদ বড়োৱে নৱকুমাৰ শৰণীয়াক ফুটবলাৰ মেছিৰ সৈতে তুলনা কৰা প্ৰসংগত তেওঁ ফুটবলত অৱসৰ লয় যদিও ৰাজনীতিত বহু বছৰলৈকে নিৰ্বাচন খেলাৰ নজিৰ আছে বুলি মন্তব্য কৰি তেওঁৰ বহুত সময় আছে বুলি কয়। কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁক মনোনয়ন বাতিলৰ বাবে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে। তেওঁৰ মনোনয়ন বাতিলৰ বাবে ষড়যন্ত্ৰ নকৰি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দি ৰাইজৰ ওচৰত জনপ্ৰিয়তাৰ পৰীক্ষা কৰাৰ সাহস কিয় নহ'ল বুলি প্ৰশ্ন কৰে। আনহাতে আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলে এখনো আসন নাপায় বুলি মন্তব্য কৰি বিপিএফৰ সৈতে বিটিচি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে। বৰ্তমানৰ সাংসদগৰাকীক আজিও ৰাইজে দেখা পোৱা নাই বুলিও কটাক্ষ কৰে প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াই। আজিৰ এই সভাত বিভিন্ন দলৰ ৩৭ গৰাকীয়ে নিজ দল ত্যাগ কৰি গণ সুৰক্ষা পাৰ্টিত যোগদান কৰে। এই অনুষ্ঠানত MCLA ঘনশ্যাম দাস, দলৰ যুৱ মৰ্চাৰ সভাপতি নৱজিৎ বৰ্মন, বাক্সা জিলাৰ যুৱ মৰ্চাৰ সভাপতি নিতুল হালৈ, দিহিৰা ব্লক সমিতিৰ সম্পাদক যাদৱ দাসৰ লগতে বহু লোক উপস্থিত থাকে। ৰাইজৰ নেতৃত্ব ভাল হৈছে। এইবাৰ সকলোৱে বিচাৰিছে যে গণ সুৰক্ষা পাৰ্টিৰ অংশীদাৰ যাতে চৰকাৰ হয়, এই কথাটো আমি নিশ্চিত হৈ আছো। সেইকাৰণে সেই ধৰণে আমাৰ প্ৰস্তুতি চলি আছে। আজি প্ৰায় আপোনালোকে দেখিছে প্ৰায় ৩০-৩৫ জন বিভিন্ন দলৰ পৰা পাৰ্টিৰ লোক আহিছে আৰু ইয়াত মোটামুটি হিচাপত ইতিমধ্যে জইনিঙৰ কাৰণে প্ৰস্তুতি চলি আছে, সকলোৱে যোগাযোগ কৰি আছে। আমি আশা ৰাখিছোঁ যে এইবাৰ বিশেষকৈ দিহিৰা সমষ্টিটো JSPৰ কাৰণে কোনো প্ৰত্যাহ্বান নাথাকিব, আমি ধুনীয়াকৈ পাৰ হৈ যাব আৰু বাকী সমষ্টিবিলাকৰ এই ধৰণৰ কাৰ্যসূচী আৰম্ভ হ'ব। আচলতে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অভিজ্ঞতা হৈছে, কিন্তু হয়তো নৱশৰণীয়াক তেওঁলোকে অলপ ঈৰ্ষা কৰে কাৰণে বা আজি আমাৰ যিখিনি আগবাঢ়ি আছে সেইখিনি তেওঁলোকে হয়তো ভাবিছে ভৱিষ্যতৰ এটা কিবা, সেইকাৰণে হয়তো আমাক ৰাইজৰ মাজত হেয় কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছে। গতিকে মই তেখেতসকলক সন্মান জনাই কৈছোঁ যে তেওঁক মেছিৰ লগত আমাক তুলনা কৰিছে। বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ গ'লে মেছিৰ তুলনা নহয়, ব্যক্তি হিচাপে মেছি খুব ধুনীয়া, সেই হিচাপে মই ভালো পাইছোঁ। কিন্তু ফুটবল ৰাজনীতিৰ যথেষ্ট পাৰ্থক্য আছে। ফুটবলত হয় অৱসৰ লয়, মানে মোটামুটি 30 বছৰ হোৱাৰ পিছত 35 বছৰ হোৱাৰ পিছত খেলিব নোৱাৰা হয়। কিন্তু ৰাজনীতি আপুনি দেখিছে 80-90 বছৰ লালু প্ৰসাদক দেখিছে, আপুনি মোদী ডাঙৰীয়াক দেখিছে, তেওঁ প্ৰায় 75 অৱস্থা। নৱশৰণীয়াটো এতিয়াও আৰু 20 বছৰ বাকী আছে। আৰু দ্বিতীয়তে তেওঁ আৰু এটা কথা কৈছিল যে তেওঁ ইলেকশ্যনে খেলিব নোৱাৰে। মইতো কৈছিলোঁৱে যে ষড়যন্ত্ৰত তেওঁলোকৰ পাৰ্ট আছিলে, যি কথাটো ইতিমধ্যে ওলাই পৰিছে। আৰু তেওঁলোকৰ যদি ইমানে মানে অগাধ আছে, নৱশৰণীয়া তেওঁলোকে ফিল্ডত ময়দানত খেলক, তেওঁলোকে কেনে নৱশৰণীয়া নমিনেশ্যন কেঞ্চেল কৰাৰ কাৰণে সেই ষড়যন্ত্ৰ কৰিছিলে। আমাৰ এই যে আজিও মানে যথেষ্ট আফচোচ কৰে যে নৱশৰণীয়া আমাৰ MP হৈ থকা নাই, কাৰণ এবছৰ অৱস্থা। কোকৰাঝাৰ MP কোনো চিনিয়ে নাপায়, জানিয়ে নাপায়, তেওঁ ক'ত যোৱাটো কথা। এটলিষ্ট নৱশৰণীয়াৰ লগত ৰাইজৰ ইমোচন আৱেগটো আছিলে। MPটো আৰু বহুত তেনেকুৱা দায়িত্ব নাহে, কিন্তু আজি আমি সুখী যে আমি ঘৰে ঘৰে ফিল্ডে যাব পাৰিছোঁ। গতিকে তেওঁলোকৰ চেলেঞ্জ আমি প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ। ফিল্ডত তেওঁলোকে দেখিব যে নৱশৰণীয়াৰ কিমান অকাত আছে নিশ্চয় সময় পোৱা ভাবে ইউপিপিএল প্ৰত্যাহ্বান নহয়। আমি আজি JSP তেওঁলোকে যিটো অৱস্থা কৰিছে, তেওঁলোকে জনা উচিত যে আমাৰ কাৰণে বাকী বহুত দলৰ এই অৱস্থা কিন্তু হৈছিলে, গতিকে তেওঁলোকৰ সেই একে অৱস্থা হৈ আছে। এটা দিনত তেওঁলোকৰ পাৰ্লিয়ামেণ্ট খালী হ'ব, এছেম্বলি খালী হ'ব আৰু হয়তো বিটিচিও খালী হ'ব, এইটো মই তেওঁলোকক জনাই দিছোঁ। মইতো ভাবোঁ এখন আসনত পোৱাৰ যদি সম্ভাৱনাটো মই দেখা নাই আজিলৈকে। ঠিক আছে, গতিকে ফিল্ডত দেখা যাব। বিশেষকৈ দিহিৰা সমষ্টিৰ অন্তৰ্গত আমাৰ বহুতকেইটা অঞ্চলৰ পৰা বহুতকেইজন আজি ল'ৰা মানে JSP দলৰ প্ৰতি মানে আকৃষ্ট হৈ, কাম কাজৰ প্ৰতি আকৃষ্ট হৈ বা
MCLA বৰ্তমানৰ MCLA প্ৰাক্তন কাৰ্যবাহী সদস্য ঘনশ্যাম দাস ডাঙৰীয়াৰ নেতৃত্বত যিখিনি ডেভেলপমেণ্ট হৈছে আমাৰ ডেভেলপমেণ্টৰ কাৰণে মানুহখিনি তেখেতৰ হাত শক্তিশালী কৰাৰ কাৰণে আজি আমাৰ ইয়াতে প্ৰায় 35জনমান ইউথ যোগদান কাৰ্যসূচী হৈছে। সিহঁতে বহুত বেলেগ বেলেগ দলৰ পৰা আহিছে। লগতে কিছুমান ধৰি লওক পলিটিক্সত নথকা মানুহ শিল্পীও আছে আমাৰ মাজত কিছুমান এনেধৰণৰ গোটেই মানুহখিনি তাৰমানে আজি ঘনশ্যাম দাসৰ নেতৃত্বত মানে আগুৱাই যাব বুলি দিহিৰা সমষ্টি আগুৱাই যাব বুলি সকলোৱে মানে আশাবাদী তাৰ কাৰণে সকলোৱে জইন কৰিছে। বিশেষভাৱে UPPL দলৰ পৰা আছে, আমাৰ মাজত আছে, BPF দলৰ পৰাও আছে আৰু বাকী অন্যান্য দলৰো আছে, যেটা দল কংগ্ৰেছৰ আছে, CPMৰো আছে তেনেকুৱা। সেইটোৱে ডেফিনেটলি কথাটো হৈছে কি ছেপ্টেম্বৰত ইলেকশ্যন ঘোষণা হৈছে অলৰেডি। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰত হ'ব বুলি। তো সেই হিচাপত আমি কাম কাজখিনিত আগবাঢ়িছোঁ। বেছি সময় আমাৰ হাতত নাই আৰু আমাৰ যিটো এটা আলোচনা চলি আছে BPFৰ লগত এটা মিত্ৰতা সংঘ চলি আছে। যদি মিত্ৰতাটো আমাৰ হৈ যায় ভালদৰে তেতিয়াহ'লে আমাৰ BTCতো BPF আৰু GSP দলৰে চৰকাৰ হ'ব। তো তাৰ কাৰণে আমি আশাবাদী বা আমাৰ মানে মানুহখিনি গোটেইখিনি মহিলাসকলে মহিলা মৰ্চাৰ দৈনিক কাৰ্যসূচী চলি আছে। মই ইউথৰ লগত লৈ ইউথৰ কাৰ্যসূচী আমাৰ চলি আছে। পেৰেণ্টছ কমিটিবিলাকৰ সক্ৰিয় হৈছে, ঘৰে ঘৰে গৈ মানে আমাৰ দলৰ প্ৰতি মানুহখিনিক মানে বুজাৰ চেষ্টা কৰি আছে বা মানুহখিনিয়ে ভাল সঁহাৰি দিছে। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7। গোৱালপাৰা MS কিষাণ মেচিনেৰী আনিছে সুখবৰ। 25,000 পৰা 45,000 টকাৰ ভিতৰত দি আছে মিনি ট্ৰেক্টৰ। অধিক জানিবৰ বাবে যোগাযোগ কৰক 7002650623 ফোন নম্বৰত।